পিছৰ পাৰ্টটো মই এনেকৈ কৈছোঁ যে ল'ৰাটোৱে যেতিয়া আহিব যেতিয়া নিমাতী আৰু মানে কমলাবাৰী দলং হ'ব গতিকে হয়তো গানটোৱে বহুত দেৰিকৈও প্ৰাধান্য পাব পাৰে এটা সময়ত কিন্তু কথাখিনি এতিয়া লাষ্টৰ পাৰ্টটো এতিয়া নকওঁ আৰু যেতিয়া আকৌ মই কেতিয়াবা মাজুলী আহিম নেক্সট পাৰ্টটো আপোনালোকে আগত গাই যাম আৰু এটা অনুৰোধৰ গীত আছে ৰাইজে খুব অনুৰোধ কৰি আছিলে দুটা লাইন গাই দিওঁ নয়া বজাৰ বিহুত আহি আছোঁ নহয় এইবাৰ মই আজি চৰকাৰে নিদিওঁ আৰু দুটা গান গাওঁ বিহুত গাম নহয় সেই মই যোৱাবাৰ মাজুলী আহোঁতে নয়া বজাৰ বিহুতে আহিব লাগিব বুলি ক'লে মই কথা দি গৈছোঁ নহয় আহিম বুলি সেইকাৰণে আহি যাম আকৌ এতিয়া এনেই অকণমান গুণগুণাই দিছোঁ এটা প্ৰেমৰ গান গানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা প্ৰেম কাহিনী ছোৱালীজনী হ'ল ঢকুৱাখানাৰ বান্তগাঁও চিনি পায় ন আপোনালোক ছোৱালীজনী হ'ল বান্তগাঁৱৰ আৰু ল'ৰাটো হ'ল দক্ষিণ পাৰৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰেম আৰু মই সেই বিশ্ববিদ্যালয়ত গান গাব গৈছিলোঁ এটা অনুষ্ঠানত আৰু বিশ্ববিদ্যালয়ৰ লগত মোৰ এটা সম্পৰ্ক আছে এতিয়াও আৰু সকলোৱে বহুতে কয় মোক সেইকাৰণে যে মই এতিয়াও মানে 16 বছৰ ডেকা বুলিয়ে ভাবি থাকোঁ নিজকে গতিকে স্কুল আৰু কলেজবিলাকত গৈ ভাল লাগে সৃষ্টিবিলাক হয় তো বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত যাওঁতে মোক হোষ্টেললৈ লৈ গ'ল তেওঁলোকে হোষ্টেলত গৈ যেতিয়া এঘণ্টা কটালোঁ তেতিয়া এই প্ৰেমৰ কথা গম পালোঁ আৰু সেই বিশ্ববিদ্যালয়ত সেইদিনাই দুলাইন লিখি গানটো গাইছিলোঁ আজি 4-5 বছৰমানৰ আগত তেতিয়া মানে ল'ৰাটোৱে ছোৱালীজনী প্ৰেমত পৰে বগীবিল দলং হওঁ নহওঁ হৈ আছে তেতিয়া কোনো নিশ্চয়তা নাছিল দলঙৰ ছোৱালীৰ লগত মানে বিয়া ঠিক হ'ব লাগে ল'ৰাৰ ছোৱালীৰ মাকে কৈছে যে ইমান দূৰ নাৱত আৰু যাব নোৱাৰি পাৰলৈ এনেকুৱা হৈছে কলীয়া ভোমোৰা হৈ বহুত দূৰ হয় সেইদিনাই সেই অনুষ্ঠানটোত সেই গানটো ষ্টাৰ্ট হৈছিল হে ব্ৰহ্মপুত্ৰৰ মই তেতিয়া গাইছিলোঁ দলং হ'ব বগীবিল এতিয়া গাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল বগীবিল আৰু তেতিয়া ল'ৰাটোক কৈছিলোঁ ল'ৰাটো যেতিয়া ছোৱালীজনীক নিদিয়ে তেতিয়া ল'ৰাটোৱে কৈছে লখিমপুৰ ধেমাজি স্কুটাৰত সোমাই দি দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাত খাম বাসুদেৱ থানতে দুয়ো সেৱা ল'বলৈ যাম কথাবিলাক ক'ত মিলি যায় চাব দেই তাৰ দুদিনমানৰ আগত বাসুদেৱ থানলৈ আহিছিলোঁ মই বাসুদেৱ থানৰ যিজন মানে প্ৰভু তেওঁ মোক কৈছিলে যে প্ৰফুল্ল মহন্তৰ পৰা আদি কৰি বহুত পলিটিচিয়ান মানে ইয়ালৈ আহিছে কিন্তু বাসুদেৱক লৈ কোনেও আজিলৈকে চিন্তা কৰা নাই মানে এই নামটো ক'তো ইউজ হোৱা নাই গতিকে বাসুদেৱক লৈ পাৰিলে তুমি এটা বিহু নাম গাবাচোন বুলি মোক ক'লে তেতিয়া মই সেই প্ৰভুৰ কথাটো মনত পেলাই তেতিয়া কৈছিলোঁ বাসুদেৱ থানতে সেৱা ল'বলৈ এতিয়া চবৰে গান হৈ গ'ল এতিয়া বগীবিলত যেতিয়া দলং অপেনিং হৈছিল প্ৰত্যেকজন মানুহে সেইদিনা মানে শ মানুহৰ মুখত গানটো বাজি আছিল সেইকাৰণে মোৰ ভাল লাগে গান তো সকলোৱে একেলগে গাব লাগে এই ব্ৰহ্মপুত্ৰৰ দলং হ'ল বগীবিল লখিমপুৰ ধেমাজি ব্ৰহ্মপুত্ৰৰ Sang
রে মৰা হৈ সদায় যাওঁ ভকুৱা খনাৰ বন্ধ গাঁৱলৈ ইচ্ছা তোমাৰ ঘৰলৈ সদায় যাওঁ ভকুৱা খনাৰ বন্ধ গাঁৱলৈ ইচ্ছা তোমাৰ ঘৰলৈ এবাৰ পুৰণা মৰমা তৰুৱা মনে মনে ঘটি দিলোঁ মনৰ ঠিকনা কৰিছা তুমি নুবুজা তোমাৰ অবিহনে মোৰে জীৱন হ'ব ধৰুৱা কৰিছা তুমি নুবুজা ব্ৰহ্মপুত্ৰৰ ওপৰত দেহাই গণহৰৰ প্ৰকৃতি লখিমপুৰ ধেমাজি ব্ৰহ্মপুত্ৰৰ ওপৰত লখিমপুৰ ধেমাজি ব্ৰহ্মপুত্ৰৰ ওপৰত লখিমপুৰ ধেমাজি দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাত খাম দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাত খাম বাসুদেৱ থানতে নেহাই দুয়ো সেৱা ল'বলৈ 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 ধন্যবাদ ধন্যবাদ হেল্ল' এই মনিটৰটো কাটি গ'ল একো শুনা নাই তেনেকৈ গানটো গালে মনিটৰ নাই ইয়াত হেল্ল' হিতেশ দা বুলি বজালে আৰু মুখৰ আওভাওটো একোৱে শুনা নাই কোনো হেল্ল' 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 আমাৰ গোটেইকেইজনী আহা চবেই যাম হা ছুটি আহা আজি যে মই তো মাজুলীক ভাল পায়নে নাপায় আপোনালোকে উজনি মাজুলীক বেছি ভাল পায়নে আহিবা অঁ এতিয়া আহিছে এতিয়াহে ক'ৰবাত কিবা এটা হৈছে নিজৰ মাতটো শুনা পালোঁ বঢ়িয়া তো ইহঁতি বৰ ধুনীয়া গায় আৰু ইহঁতক চাই থাকিলে চাই থাকিব মন যায় ইমান এক্সপ্ৰেশ্যন ইমান ধুনীয়া ধুনীয়া দেখিবলৈ হেল্ল' তো মই ইহঁতক এটাই মই প্ৰে কৰিম এটাই মই ইহঁতৰ ওপৰত মই ফোন এটা দিবা আৰু এটা ফোন দিবা হেল্ল' মোৰ খালি এটাই আশা ইহঁতৰ প্ৰতি মাইক্ৰফোনটো দে তপন হেল্ল' ঠিক হেল্ল' Hello. Hello, hello. Check. Hello, hello. মই ইহঁতক আজিৰ দিনটোত এটাই ক'ম মোৰ ভাল লাগিব মই এটা আশা কৰোঁ নিতুদা কিমান মোৰ লগত সহযোগ কৰিব নাজানো বা দেৱব্ৰতাই কিমান সহযোগ কৰিব নাজানো মোৰ ব্যক্তিগত অনুভৱ মই এটা কথাই ইহঁতৰ প্ৰতি মোৰ সদায় আহ্বান থাকিব যে অসমীয়া জাতিটোক জীয়াই ৰাখিবৰ কাৰণে অসমীয়া গীতৰ মাজত অসমীয়াৰ পৰম্পৰাগত যিবিলাক গীত মাত যিবিলাক আধ্যাত্মিক চিন্তাধাৰাৰে আমি যিবিলাক কাম কৰি যাওঁ বা আমাৰ জাতীয় যিবিলাক গীত মাত সুৰ তাল লয় সেইবিলাক
মই ভাবোঁ নিজৰ মাজত ইহঁতি ধৰি ৰাখিব আৰু যেতিয়ালৈকে ইহঁতি ধৰি ৰাখিব তেতিয়ালৈকে নতুন প্ৰজন্মই যেতিয়া এইবিলাক ধৰি ৰাখিব তেতিয়ালৈকে অসমীয়া জাতিটো সবল হৈ থাকিব। মোৰ সেইটোৱে আশা। পশ্চিমীয়া বা আমি যিমানেই ৰাষ্ট্ৰীয় পৰ্যায়ত নাযাওঁ নিজৰ মানে মূলটো যদি আমি পাহৰি যাব নালাগে, এইটোৱে আমাৰ আশা থাকিব। এইটোৱে নতুন দিনটোত আমি তেওঁলোকৰ পৰা আশা কৰিম আৰু এটা সকলোৱে আমি গীত গাম ন। ধন্যবাদ 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 যিমান বলালো ধন্যবাদ সেইকাৰণে ধন্যবাদ। আমি মানে এইটো আটাইতকৈ মোৰ প্ৰিয় গীত আৰু মই জীৱনৰ প্ৰথম গান আছিলে এইটো। মই একচুৱেলি আজি ক'বলৈ পাই খুব ভাল লাগিব দেই। মই কেতিয়াও সৰুতে ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ। সেইটো আটাইতকৈ জমনি কথা। মই সৰুতে খুব গান গাই বেয়া পাইছিলোঁ। মোৰ বাইদেউহঁতে মোক ঘেৰাও কৰি, মোৰ ডাঙৰ বাইদেউ আৰু মোৰ সৰু মানে তেতিয়া খুব ভাল পায় ৰেডিঅ'ত গান লিখে। এটা গান ৰেডিঅ'ত লিখিবলৈ এসপ্তাহ লাগি যায় তেতিয়া। তো গীতাঞ্জলি অনুষ্ঠানত মোক যেতিয়া মানে ঘেৰাও কৰি বৰগীত শিকায় মই বিৰাট আমনি পাওঁ। মই বিৰাট ফুটবল খেলি ভাল পাইছোঁ আৰু সদায় নভবাবোৰে হয়গৈ। তো এটা সময়ত ভাবিছিলোঁ যে মই জীৱনৰ মোৰ আশা আছিল পুলিচৰ চাকৰি কৰিম, নহ'লে প্ৰশাসনিক বিষয়া হ'ম। কিন্তু দুটা ভিতৰত এটাও নহ'লোঁ। সেইকাৰণে দুটা বস্তুৱে মোৰ ভাল লাগে। মোৰ নিজৰটো এতিয়াও ভাল লগা হ'ল। তো সেইকাৰণে মোৰ ভবামতে মই সৰুতে যিটো ভাবিছিলোঁ হয়তো নহ'লোঁ। কিন্তু এতিয়া মই বিৰাট হেপী। এতিয়া মই বিৰাট ভাল। মই যে ইমান ভাল পাওঁ এতিয়া। মিউজিক এনেকুৱা এটা বস্তু যি মানে কোনো জাতি ভেদ নাথাকে, সকলোৱে ভাল পায়, সকলোকে মোহিত কৰিব পাৰে। এইটোৱে আমাৰ জীবন বিচারিলে অনেক দিবস রাখি, জীবন বিচারিলে অনেক দিবস রাখি।
ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে কৈছোঁ যে বছৰটো নতুন, দিনটো প্ৰথম, তাতে মাজুলী, তাতে এই পৰিৱেশ নতুন প্ৰজন্মৰ মাজত। গতিকে যি আশালৈ আমি আহিছিলোঁ ইয়ালৈ, সেই আশা যেন আমাৰ 100% সম্পূৰ্ণৰূপে বাস্তৱত পৰিণত হৈছে। সমান্তৰালভাৱে মই নীতিদাৰ ওচৰলৈ অকণমান যাব বিচাৰিম, যদি মোৰ সতীৰ্থসকলে মাইক্ৰফোন নীতিদাৰ ওচৰলৈ লৈ যায়, যে এই মুহূৰ্তটো তুলিকাৰ কাৰণে কিছু অৰ্থ সাহায্য আৰু ৰাইজে দিছে। মই আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ পৰা তাৰ বিৱৰণটো জনাৰ চেষ্টা কৰিম আৰু পুনৰবাৰ কৈছোঁ যে যি আশালৈ আমি এই অনুষ্ঠানটোলৈ আহিছিলোঁ, এই মঞ্চখনলৈ আহিছিলোঁ, 100% সাকাৰ ৰূপ পাইছে। বুবুল হাজৰিকা আছে মোৰ সতীৰ্থ, মই যাব বিচাৰিম। মই সৰুতৰ অনুৰোধ ৰক্ষা কৰি অতি শেহতীয়াকৈ যিকেইজন ব্যক্তিয়ে মোৰ হাতত আহি কিছু অৰ্থ সাহায্য জীৱিকাৰ বাবে আগবঢ়ালে, মই তেখেতসকলৰ নামকেইটা কৈছোঁ। তপন শইকীয়া 500 টকা, সঞ্জীৱ দত্ত 1000 টকা, বিপুল বৰা 500 টকা, ৰাজু বৰা 500 টকা আৰু কিছু সময় পূৰ্বে জয় প্ৰকাশ ভূঞাই প্ৰত্যেক মাহে যি 2000 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল, তেওঁ জানুৱাৰী মাহৰ প্ৰথম 2000 টকাটো মোৰ হাতত ইতিমধ্যে দিছেহি। গতিকে প্ৰত্যেকগৰাকী সদাশয় ব্যক্তিক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, আপোনালোকে এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে। ধন্যবাদ। মই সকলোকে ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে এটা কথাও কওঁ যে আৰ্থিক সাহায্য দৰকাৰ বা প্ৰয়োজন বা সেয়া সমানে গুৰুত্বপূৰ্ণ, কিন্তু যিসকলে পাৰে দিছে, কিন্তু সকলোৱে আৰ্থিক সাহায্যৰ সমান্তৰালভাৱে এওঁলোকক বা এওঁলোকৰ দৰে নতুন প্ৰজন্মক আশীৰ্বাদ দিয়ক, যাতে নতুন দিনটোত, নতুন বছৰটোত নতুন আশাৰে, নতুন সপোনৰ পংখেদি এওঁলোকৰ দৰে প্ৰতিজন উদীয়মান অসমীয়া আগবাঢ়ি যাব পাৰে। সেই আশীৰ্বাদ অতি বেছি গুৰুত্বপূৰ্ণ। আৰ্থিক সাহায্য দৰকাৰ, প্ৰয়োজন, কিন্তু আধ্যাত্মিক যিটো সাহায্য, আশীৰ্বাদ, সেয়া এওঁলোকৰ বাবে নতুন সপোনৰ পিছে পিছে দৌৰি যোৱাত শক্তি দিব, সহায় কৰিব আৰু সমান্তৰালভাৱে সুসিদ্ধান্ত লোৱাত সামগ্ৰিকভাৱে তেখেতসকলৰ কাষত থাকিব। পুনৰবাৰ কৈছোঁ, মাজুলী মা লক্ষ্মী জুলি ভঁৰাল, লক্ষ্মীৰ ভঁৰাল, আৰু এই পৰিৱেশটো দেখা